এয়া আপোনাৰ কি ভাৱত আছে? দক্ষ ৰাজা। দক্ষ ৰাজা বা বঢ়িয়া ভাও। গতিকে আপোনাৰ আজি যে দক্ষ ভাও কৰিবলৈ পাই কেনেকুৱা লাগিছে? অনুভৱটো ভাল লাগিছে। এনেকুৱা এটা অনুষ্ঠানত দক্ষ ভাও কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। হয়, আৰু সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে ধন্যবাদ জনাইছে। আমি ৰাতিপুৱাৰ পৰা এটা কথা মানে চৰ্চিত হৈ আছে, শ্ৰীমন্ত শংকৰদেৱৰ এভাগ মূৰ্তি, এছিয়াৰ ভিতৰত যে সৰ্ববৃহৎ মূৰ্তি এভাগ যদি এই বৰডুঙা পথাৰ স্থাপন কৰা যায়, গতিকে কেনেকুৱা হ'ব আপোনাৰ মন্তব্য? ভালেই হ'ব। ভালেই হ'ব। গতিকে এই মূৰ্তিভাগ স্থাপন কৰিবলৈ কিছুতো অৰ্থৰ প্ৰয়োজন হ'ব, সহায় সাৰথি লাগিব। তাৰ হেৰিয়াত আপুনি কি ক'ব? অৰ্থৰটো প্ৰয়োজন হ'বই অনুষ্ঠান পাতিবলৈ হ'লে, অনুষ্ঠান গঢ়িবলৈ হ'লে। গতিকে সকলোৱে সহযোগিতা কৰিব লাগিব, সকলোৰে ওচৰত যাব লাগিব, সকলোৰে পৰামৰ্শ ল'ব লাগিব। সেইদৰে হৈ যাব সকলোৱে ভাবে। ধন্যবাদ। এই আমাৰ সকলোৱে জানিছে, দেখিছে চাগে ছবিভাগ দেখি ভোলে বাবা। গতিকে আপুনি ভোলে বাবাৰ পাৰ্টটো কৰিবলৈ পাই আজি কেনেকুৱা হৈছে? অনুভৱটো কেনেকুৱা? ভোলে বাবাৰ পাৰ্ট কৰিব পাই। হয়, আজিৰ দিনত প্ৰায় 80% মানুহে, হয়, আমাৰ হিন্দু মানুহে হয়, 80% মানে ভোলে বাবাক শ্ৰদ্ধা কৰে, সেৱা কৰে। গতিকে আমাকো ভোলে বাবাৰ শিৱৰ ভাও কৰিবলৈ দি আমাক ৰাইজে বৰ কৃতাৰ্থ কৰিছে। আমি ৰাইজলৈ ধন্যবাদ জনাইছোঁ। হয়। এই আমি যে ৰাতিপুৱাৰ পৰা এটা কথা চৰ্চিত হৈ আছে, শ্ৰীমন্ত শংকৰদেৱৰ এভাগ মূৰ্তি, মানে কি এছিয়াৰ ভিতৰত সৰ্ববৃহৎ এভাগ মূৰ্তি স্থাপন কৰিবলৈ মানে চৰ্চা হৈ আছে মানুহৰ মাজত। মূৰ্তিভাগ কোন ঠাইত স্থাপন কৰিলে আপোনাৰ মতে বেছি ভাল হ'ব? অকণমান মন্তব্য দিব নেকি? শংকৰদেৱৰ মূৰ্তি যদি ইয়াত স্থাপন কৰে, এছিয়াৰ ভিতৰত ডাঙৰ মূৰ্তি যদি ইয়াত স্থাপন কৰে, আমি বৰ সৌভাগ্যৱান বুলি ভাবিম। কাৰণ আমি শংকৰদেৱৰ ধৰ্ম প্ৰচাৰ কৰাত ব্যস্ত থাকোঁ বিভিন্ন সময়ত। এইটো সময়ত যদি এই জেগাত, এই কৰণী অঞ্চলত বৰডুঙা পথাৰত শংকৰদেৱৰ মূৰ্তি যদি ডাঙৰকৈ প্ৰতিষ্ঠা কৰে, আমি এছিয়াৰ ভিতৰত যদি সৰ্ববৃহৎ কৰে, আমি তেতিয়া নথৈ আনন্দিত হ'ম আৰু আমি সহায় সহযোগিতাটো আগবঢ়াম। হয়, হয়। আপুনি হেৰিয়াৰ জনসাধাৰণলৈ কি আগবঢ়াব? জনসাধাৰণে ছাপোৰ্ট দিয়ক এই বিষয়টোত। যিটো বিষয় ধৰক আপোনাৰ শংকৰদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰিম বুলি ভাবিছে এছিয়াৰ ভিতৰত, জনসাধাৰণে সকলোৱে যেতিয়া যোগ কৰিব, বিষয়টোত লাগিব, তেতিয়াহ'লে হোৱাটো আমাৰ নিশ্চয়। বৰ্তমান মুখ্যমন্ত্ৰী যি আছে, মুখ্যমন্ত্ৰীয়েও এই বিষয়বিলাকত বহু গুৰুত্ব দি আছে। গতিকে তেওঁৰ দৃষ্টিগোচৰ হ'লে আৰু ভাল হয় বিষয়টো। হয়, ধন্যবাদ।